ওয়েদার ফুলে মেলা নাই রং সমনিয়া ওই রঙা কয় দলি চাও গাত বহাগী আহিলে বেজাৰ নকৰি বিয়ৈ ওই পাখি ধুলর চিনাকি মা ওই চিয়া গাখি গুড় আছেনে ঘৰত তোৰ চিয়া গাখি গুড় আছেনে ঘৰত তোৰ বিহু মাৰি মাৰি টিপতে সোমাম গৈ এবাতি দিবি মোক খালেই পেট ভৰিব মোক খালেই পেট ভৰিব মোক চিয়া গাখি গুড় আছেনে ঘৰত তোৰ চিয়া গাখি গুড় আছেনে ঘৰত তোৰ বিহু মাৰি মাৰি টিপতে সোমাম গৈ এবাতি দিবি মোক খালেই পেট ভৰিব মোক খালেই পেট ভৰিব মোক চিয়া দিলেও খাম পিঠা দিলেও খাম চিয়া দিলেও খাম পিঠা দিলেও খাম চিনাকি হোৱাৰ দুদিনৰ পিছতে গালতে চুমা খাম মই গালতে চুমা খাম মই গালতে চুমা খাম চিয়া গাখি গুড় আছেনে ঘৰত তোৰ চিয়া গাখি গুড় আছেনে ঘৰত তোৰ বিহু মাৰি মাৰি টিপতে সোমাম গৈ এবাতি দিবি মোক খালেই পেট ভৰিব মোক খালেই পেট ভৰিব মোক পকাকৈ কমলা ৰঙৰ বঙলা পকাকৈ কমলা ৰঙৰ বঙলা উৰে ৰাতিটো খোলা ৰাখিবি পদূলি নঙলা মই তোৰে পগলা মই তোৰে পগলা চেনি গাখি গুড় আছেনে ঘৰত তোৰ চেনি গাখি গুড় আছেনে ঘৰত তোৰ বিহু মাৰি মাৰি টিপতে সোমাম গৈ এবাতি দিবি মোক খালেই পেট ভৰিব মোক খালেই পেট ভৰিব মোক পাউদাও আনি দিম হিমানি আনি দিম পাউদাও আনি দিম হিমানি আনি দিম যত যিয়ে লাগে চাদকৈ মেখেলা সকলো আনি দিম মই তোক পলুৱাই নিম মই তোক পলুৱাই নিম ধন্যবাদ ধন্যবাদ ইমানখিনি মানে আপুনি মানে গীত ক'ৰবাত শিকিছিলে নেকি এনেকুৱা নামবিলাক নিজে মানে বনোৱা নিজে বনোৱা ন নিজে বনোৱা আপোনাৰ নামটো কৈ দিয়কচোন মোৰ দৰ্শকৰ আগত মোৰ নানা চুতীয়া নানা চুতীয়া নানা চুতীয়া নানা চুতীয়া নানা চুতীয়া উল্টালৈ একে নাম হ'ব বোলে পাল্টালৈ একে হ'ব একে হ'ব নানা নানা উল্টালৈ একে নাম পাল্টালৈ একে হয় নামটো কি নাম নানা এতিয়া তোমালোকে সৰুহে আছিলা যেতিয়া মানে মেহাপানীত গণ্ডগোলখন লাগে তেনেকুৱা পেৰডি এটা মানে শুনিবলৈ মন গৈছে আগৰ নিজে সাজিছিলে নেকি নিজে সজা এইটো এতিয়া নিজে সজা নেকি এইটো নিজে সজা মজা মজা মেহাপানীত যিটো ঘটনা হৈ গ'ল মানে তোমালোকেতো সৰু সৰু আমিতো তেনে সৰু এতিয়া গানতে এনে গাই দিব পৰা হয় আৰু গাই দিয়ক কথাই নাই শুনো কি কম দুখৰে গতি ঐ নাচনী গতি ঐ নাচনী কি কম দুখৰে গতি মই নাজান অ দেহাজান দয়াং বনাঞ্চলত নগাৰ হুলস্থুলত নগাৰ হুলস্থুলত আজিও টোপনি নাই মই নাজান অ দেহাজান 4 জুন তাৰিখে মঙলবাৰ দিনা লাগি গ'ল গুলিয়া গুলি মই নাজান অ দেহাজান
কত ঘৰ জ্বলালে কত মানুহ মাৰিলে কত মানুহ মাৰিলে উৰাই দিলে বৰ্ডাৰ ধূলি মইনা জান অ দেহা জান বৰ সুন্দৰ লাগিলে কিন্তু দেই ইমান ধুনীয়া কণ্ঠত মানে গাইছে আপুনি কিন্তু আপোনাৰ কণ্ঠ কিন্তু ক'ব লাগিব এইটো বয়সটো আপোনাৰ বয়স কিমান হৈছে কৈ দিয়ক 55 হৈ আছে 55 হয় হয় 55 হে হয় হয় ইমানটো হৈছে হ'বলা চাওকচোন বাৰু ইমান সুন্দৰ কণ্ঠ আপোনালোকে কেনেকুৱা শুনিছে কমেণ্ট কৰি কিন্তু আপোনালোকে জনাবলৈ নাপাহৰিব ইয়াৰ পিছতে আৰু পুৰণা কিবা এনে ভূপেন হাজৰিকা বা জ্যোতি সংগীত ৰাভা সংগীতৰ কিবা এটা গাব পাৰি আমাৰ ভূপেন দাই ভাগুৱে ইনে মানে বুঢ়া দেহত ধুনীয়া কণ্ঠ এতিয়া মানে বুঢ়া বুলি ক'ব নোৱাৰি অকমাৰ পহি গুণৰো নাই হে ভাৰতৰে পূৰ্ব দিশৰে শুই উঠা দেশ অসম আমাৰ পহি গুণৰো নাই হে ভাৰতৰে পূৰ্ব দিশৰ শুই উঠা দেশ গোটেই জীৱন বিচাৰিলে অলেখ জীৱন ৰাতি গোটেই জীৱন বিচাৰিলে অলেখ জীৱন ৰাতি অসম দেশৰ দৰে নাপাওঁ ইমানে ৰখাল মাটি মই অসম দেশৰ দৰে নাপাওঁ ইমানে ৰখাল মাটি চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিভেদ ভাৰতৰে পূৰ্ব দিশৰ শুই উঠা দেশ বহাগতে আমাৰে আই মুহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মুহুৰা হৈ ঘূৰে ও মাঘৰ সোণৰ হাতেৰে লখিমীয়া দৰে ও মাঘৰ সোণৰ হাতেৰে লখিমীয়া দৰে পাহাৰ ভৈয়াম একে কৰা ৰামধেনু যে দৰে পাহাৰ ভৈয়াম একে কৰা ৰামধেনু যে দৰে ও তোমাৰ ভাষাৰ মৰম ভুৰে জীৱন হেতু গহে ও তোমাৰ ভাষাৰ মৰম ভুৰে জীৱন হেতু গহে হৰত নিশা তৰায়ে সজাই কে ভাৰতৰে পূৰ্ব দিশৰ শুই উঠা দেশ লোহিতৰে বহল পাৰত পাত কৰো ও জন্ম ললো ইয়াতে যে মৰু ও জন্ম ললো ইয়াতে যে মৰু কৃষ্ণ বৰ ধুনীয়া সঁচাকে দেই ইমান ধুনীয়া লাগিলে কিন্তু যেতিয়া মানে এজনে সেই গীত ফাঁকি গালে মোৰ সঁচাকে বহুত ভাল লাগিলে আৰু একেবাৰে শেষত যেতিয়া কৃষ্ণ বুলি কৈ দিলে তেতিয়া মানে আৰু ভাল লাগি গ'ল যে ধন্যবাদ নজনাই কৃষ্ণ বুলি ক'লে কিন্তু কৃষ্ণ বুলি কওঁতেই আমাৰ হৰিনাম এফাকিলে মনত পৰিলে পায় মোমায়ে হৰিনাম এফাকি গাই দিয়ে নেকি এয়া আমাৰ গাঁৱৰ ওচৰৰে একেবাৰে গাঁৱতে লাগি থকা সেইকাৰণে আমি সম্বন্ধত আমি এনে মোমায়ে কৈ থাকোঁ গতিকে আমাৰ এয়া নানা মোমাই গতিকে আমাক এইটো বয়সত হৰিনাম এফাকি শুনাই দিয়ে নেকি যিহেতু আপোনাৰ এই ভিডিঅ'টো আমি ছ'চিয়েল মিডিয়াত গোটেই প্ৰচাৰ কৰি দিছোঁ গোটেই ছ'চিয়েল মিডিয়াত মানে প্ৰচাৰ হৈ যাব আৰু বহুত লাখ মানে ৰাইজে চাব আপোনাৰ ভাল এটা একদম মানে মনত পেলাই এইটো কালত এটা হৰিনাম এটা এফাকি গাই দিয়কচোন ধুনীয়া এটা কৃষ্ণ কৃষ্ণ হয় ঐ যদু মণি তোমাৰ নাম লৈ আমাৰ নেলাগে আমনি ঐ যদু মণি তোমাৰ নাম লৈ আমাৰ নেলাগে আমনি আর কৃষ্ণ রূপে দৈব কীত ভৈলায় তার অঙ্ক চক্র গদা পদ্ম কর তোমার
ও যদুমণি তোমাৰ নাম লৈ আমাৰ নেলাগে আমনি। সুন্দৰ সুন্দৰ মানে ইমানখিনি আপোনাক আমি গোৱাই থাকিব নোৱাৰো, তথাপিতো হৰিনাম এফাকিও শুনিলো, মানে ভূপেন্দ্ৰ সংগীত এফাকিও শুনিলো, তাৰপিছত আমি বিহু দুফাকি নাই কমেও শুনিলো নহয়নে? ইয়াৰ পিছতে আমি লোকগীত এফাকি শুনো, যদি জানে যি জানে লোকগীত এফাকি একদম ভালকে মনত পেলাই লওক। লোকগীত এফাকিও আমি শুনো, ৰাইজেও শুনক, আমিও শুনো, ভাল লাগিব। হয় লোকগীত নহ'লেও আমাৰ যেনিবা যিকোনো এটা আমাৰ মানে বিষ্ণু ৰাভা বিষ্ণু ৰাভা হলেও হ'ব। হ'ব লুইতৰ পাৰৰে আমি ডেকা গাভৰু মৰিবলে ভয় নাই, লুইতৰ পাৰৰে আমি ডেকা গাভৰু মৰিবলে ভয় নাই, তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননীয়াই, দুখে বেদনা দুখে লাঞ্ছনা আজিও নপৰিল আমি আগে বাঢ়ি যাওঁ ডিঙি পাতি, আমি আগে বাঢ়ি যাওঁ ডিঙি পাতি, তেজেৰে বলিহাল যামে বুৱাই, তেজেৰে বলিহাল যামে বুৱাই, লুইতৰ পাৰৰে আমি ডেকা গাভৰু মৰিবলে ভয় নাই, মৰিবলে ভয় নাই। বৰ সুন্দৰ বৰ সুন্দৰ। যিহেতু লোকগীত বুলি কৈছিলো, মানে ঘপককে চাগে মমাই ভাগৰ মনত পৰি গ'ল, মানে কি হ'ল জ্যোতি সংগীতকে এফাকি বা তেনেকুৱা এফাকিকে গাওঁ নেকি। গতিকে ইমান সুন্দৰ কণ্ঠত মানে এই গীতফাকি টানিলে, তাৰ বাবে মানে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে ৰাইজে কেনেকুৱা পালে আপোনালোকক কমেণ্ট কৰি জনাব। ইয়াৰ পিছত মানে মনত পৰিছে নেকি কিবা এনে বেলেগ গীতলে? একেবাৰে শেষত গীতটো ঢেৰ আছে সঁচাকে, হয় মানে গাই থাকিলে মানে ওলাই গৈ থাকিব, গাই থাকিলে মানে ওলাই গৈ থাকিব, হয়নে? ওলাই গৈ থাকিব। তো আমি অলপ সন্ধিয়াও লাগি আহিছে, সামৰণি দিয়াওক। তো এইকণ সময় দিয়াৰ বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে একেবাৰে শেষত মানে ৰাইজক এফাকি আপুনি সামৰণি এটি গীত শুনাই দিয়ক একদম ধুনীয়াকৈ, বা আপোনাৰ নিচুকনি গীত যদি আছে নিচুকনি গীতো শুনাব পাৰিব, বা লোকগীত যদি আছে, বা হৰিনাম যদি আছে, বা যিকোনো এটি গীত আপুনি একেবাৰে শেষত ৰাইজক শুনাই দিয়ক। হেৰি জয়মতী কাহিনীটোৱে গাব পৰা হয় আৰু গাই দিয়ক গাই দিয়ক। দীঘলীয়া নহয়, চুটিকে গাব, একদম লাগিলে দোহাই গাব। শুনা শুনা সৰ্বজন জয়াৰে কাহিনী, জয়া কথা শুনিলে ওলাই চকু পানী, আর গদাবতীর জয়া হতি প্রিয় পাত্র স্বামী, স্বামী হন্তে মরি গইল কিনু হতি নারী, আর লক্ষ লক্ষ গরম লোহা সুবাতরে পাত, আৰু লক্ষ গৰম পানী ঢালি দিছিল গাত, আর তেজ আৰু চকুলোৰে বুবাই দিছিল নদী, প্ৰিয় পাত্ৰ স্বামী কথা পেটত লুকাই থৈ, আর নদ নদী কান্দিছিলে কুলু কুলু সুৰে, বনৰ পক্ষী কান্দিছিলে বনৰীয়া সুৰে, আর বাট
তৰুৱাই কান্দিছিলে ঘূৰি ঘূৰি চাই এনেহেন মহাহতী কতো দেখা নাই কোমল কোমল কেঁচা মাংস ছিগি ভাগি যায় 18 দিনে গদাহতী প্ৰাণ উৰি যায় ঘৰত কান্দে লাইলে চাই দুটি ককাই ভাই বাল্যকালত মা মৰিল আমাৰ কোনো নাই শুনা শুনা সৰ্বজন এৰিয়া নকাম পাতক চাৰুক ডাকি তুলাৰাম ৰাম হৰি ৰাম ৰাম কৃষ্ণ দেই বৰ সুন্দৰ লাগিলে আজি আজি আপোনাক লগ পাই বহুত ভাল লাগিলে গতিকে আপোনালোকেও ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এজনৰ কাৰণে যদি ভাল লাগিছে এজনৰ কাৰণে মোৰ কাৰণে নালাগে এজনৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো গোটেই অসমত বিয়পি যায় পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম তাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই কৃষ্ণ